ইনহাস এবাৰ বিহু মঞ্চত অপমানিত হ'ব লগা হল বংগৰ কন্যা কণ্ঠশিল্পী মৰ্মিতা মিত্ৰক এবাৰ বিহু মঞ্চত অপমান কৰা হৈছে অশ্লীল ইংগিত প্ৰদান কৰিছে মৰ্মিতা মিত্ৰক গান গাই থকাৰ মাজতেই অনুষ্ঠান ৰখাই দৰ্শকগৰাকীক উদ্দেশ্যে এক প্ৰকাৰ উভতি ধৰা পৰিলক্ষিত হৈছে মৰ্মিতা মিত্ৰই এবাৰ নহয় দুবাৰ নহয় প্ৰায় 4-5 বাৰকৈ অশ্লীল ইংগিত প্ৰদান কৰিছে মৰ্মিতা মিত্ৰক তলৰ পৰা এগৰাকী দৰ্শকে আৰু বিহু মঞ্চত গীত পৰিবেশন কৰি থকাৰ সময়তেই এই অনাকাংক্ষিত ঘটনাৰ সন্মুখীন হ'ব লগা হল শিল্পীগৰাকী এই মুহূৰ্তত সবিশেষ চেষ্টা কৰিছো এবাৰ অপমানিত হ'ব লগা হল বিহু মঞ্চত মৰ্মিতা মিত্ৰ বংগৰ কন্যা মৰ্মিতা মিত্ৰ এইবাৰ অপমানিত হ'ব লগা পৰিলক্ষিত হৈছে মঞ্চত গীত গাই থাকোঁতে অশ্লীল ইংগিত প্ৰদান এগৰাকী দৰ্শকৰ এবাৰ নহয় দুবাৰ নহয় 4 বাৰকৈ অশ্লীল ইংগিত প্ৰদান মৰ্মিতা মিত্ৰক অনুষ্ঠান ৰখাই ব্যক্তিগৰাকীক উভতি ধৰিলে মঞ্চৰ পৰাই মৰ্মিতাই এবাৰ মৰ্মিতাৰ লগত সংঘটিত হল অনাকাংক্ষিত ঘটনা এটাৰ পিছত আন এটা ঘটনাই যেন এতিয়া লোক এৰা নাই বিহুৰ বতৰতে এনেদৰে এতিয়া এটাৰ পিছত আন এটা ঘটনা সংঘটিত হ'বলৈ ধৰিছে এঠাইৰ পিছত আন এঠাইত সংঘটিত হৈছে অনাকাংক্ষিত ঘটনা এইবাৰ বিহু মঞ্চত মৰ্মিতা মিত্ৰৰ লগত সংঘটিত হল এক অনাকাংক্ষিত ঘটনা য'ত এগৰাকী দৰ্শকে তলৰ পৰাই মৰ্মিতা মিত্ৰক অশ্লীল ইংগিত প্ৰদান কৰি আছিল এবাৰ নহয় দুবাৰ নহয় কেইবাবাৰো অশ্লীল ইংগিত প্ৰদান কৰি থকাৰ অন্তত উভতি ধৰিছে মৰ্মিতা মিত্ৰই মঞ্চৰ পৰাই ব্যক্তিগৰাকীক আৰু ব্যক্তিগৰাকীৰ লগে লগে সেই স্থানৰ পৰা উলিয়াই পঠিয়াবলৈ আহ্বান জনালে আন ব্যক্তিসকলক অথবা কমিটিৰ মানুহক আৰু গীত পৰিবেশন কৰি থকাৰ সময়তেই তলৰ পৰাই বেয়া ইংগিত দি আছিল অশ্লীল ইংগিত দি আছিল মৰ্মিতা মিত্ৰক আৰু তাৰ পিছতেই মৰ্মিতা মিত্ৰই উভতি ধৰিছে ব্যক্তিগৰাকীক আৰু এক প্ৰকাৰ ধমকো প্ৰদান কৰিছে পুলিচ লগাই দিম বুলি মন্তব্য কৰিছে মৰ্মিতা মিত্ৰই আৰু বিহু মঞ্চতে এনেদৰে অপমানিত হ'ব লগা হৈছে এইবাৰ আন এগৰাকী শিল্পী মৰ্মিতা মিত্ৰ গীত পৰিবেশন কৰি থকাৰ মাজতেই এনেদৰে অনাকাংক্ষিত ঘটনাৰ সন্মুখীন হ'ব লগা হ'ল শিল্পীগৰাকী এই মুহূৰ্তত আমাৰ হাতত সেই ঘটনাৰ দৃশ্যাংশ আছে আমি দেখুৱাব বিচাৰিছোঁ কি হৈছে আপুনি যেতিয়া ইশাৰা কৰি আছে মোৰ কেমেৰাত ৰেকৰ্ড হৈ আছে আপোনাক ষ্টেজত মাতিম নেকি মাতিম আপোনাক ষ্টেজত না পুলিচ মাতিম কোনটো কৰিম আপুনি বেয়া ইংগিত কিয় কৰি আছে আপুনি বেয়া ইংগিত তেতিয়াৰ পৰা কৈ আছে কিয় কৰি আছে মোৰ গোটেই কেমেৰাটো ৰেকৰ্ড হৈ আছে টুপি পিন্ধা মানুহ আপোনালোকে মানে গায়ে হাত তুলিব মাৰপিট না কৰিব তেখেতক ওলাই দিয়ে এতিয়াৰ পৰা ব্লেক টি শাৰ্ট পিন্ধা বাইৰত নে মানে এজন দৰ্শকক এজন শিল্পীয়ে বহুত মানে শ্ৰদ্ধা কৰি থাকে মৰম কৰি থাকে আৰু এজন দৰ্শকৰ বাবে মই এতিয়াও মানে এইটো ক'ব নোৱাৰোঁ যে কমিটিৰ মানুহ বেয়া মোৰ বাকী দৰ্শকখন বেয়া এইটো কেতিয়াও হ'ব নোৱাৰে মই আপোনালোকৰ সিদ্ধান্তটো গ্ৰহণ কৰিলোঁ আৰু মই এতিয়া মানে এইটোৱেই চাম যে আপোনালোকে মানে গায়ে হাত তুলিব এনেকৈ বুজাই এনেকুৱা কৰা নালাগে কমিটি ইমান ডাঙৰ এটা প্ৰগ্ৰাম পাতি আছে এনেকুৱা আপোনালোকে ইমান মৰম দি আছে মাজৰ পৰা এজন তেতিয়াৰ পৰা বেয়া ইংগিত কৰি আছে বহু সময়ৰ পৰা মই দেখি আছোঁ মোৰ কেমেৰামেনক মই কৈছোঁ যে এইটো নজৰ ৰাখিবা তুমি এই লৈ 4 বাৰ মই এইটো চালোঁ তাৰপিছতে মই ক'লোঁ তো মোৰ মনে হৈছে এইটো এনেকুৱা মানে কোৱা দৰকাৰ
কাৰণ মোৰ নিচিনা বাকী বেলেগ শিল্পীবিলাকেও অকৱাৰ্ড ফিল কৰি থাকে ষ্টেজৰ মাজত গান গাবলৈ অসুবিধা হৈ থাকে মনত কিবা এটা বেলেগ বাজে এটা বেয়া কথা ফুৰিবলৈ থাকে এনেকুৱা হৈ থাকে মাফ কৰিব যদি কিবা মোৰ ভুল হৈ থাকে চ' এতিয়া এটা বহুত সুন্দৰ বিহুসুৰীয়া গান মই আৰম্ভ কৰিছিলোঁ সেই গানটো আপোনালোকৰ বাবে